গোৱালপাৰা ধুইঘাটা সংযুক্ত বনাঞ্চলৰ সোণাপুৰত পুনৰ উচ্ছেদৰ জাননী বন বিভাগৰ। এইবাৰ বনাঞ্চলৰ মাটি নহয়, এইবাৰ মেদিপট্টাৰ মাটিত উচ্ছেদৰ জাননী বন বিভাগৰ। 15 দিনৰ ভিতৰত নিজৰ ঘৰ দুৱাৰ খালী কৰাৰ নিৰ্দেশ গোৱালপাৰা বন বিভাগৰ। আজি গোৱালপাৰা বন বিভাগে উচ্ছেদৰ জাননী প্ৰদান কৰি মেদিপট্টাৰ ভূমিত বসবাস কৰা পৰিয়ালসকলক বন বিভাগে উচ্ছেদৰ জাননী প্ৰদান কৰাৰ পিছতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালবোৰৰ মাজত। গোৱালপাৰা সোণাপুৰৰ 1960 চনৰ পৰা মেদিপট্টাৰ ভূমিত বসবাস কৰি আহিছিল এইসকল লোক 80টা পৰিয়ালে। এতিয়া মেদিপট্টাৰ কৰ্তন কৰি দহিঘাটা সংযুক্ত বনাঞ্চলৰ মাটি বুলি কৈ উচ্ছেদৰ জাননী প্ৰদান কৰে। ৰাইজে বন বিভাগক বিকল্প মাটি আৰু উপযুক্ত ক্ষতিপূৰণ দাবী জনায় স্থানীয় ৰাইজে। আৰু গোৱালপাৰা দহিঘাটা সংযুক্ত বনাঞ্চলত পুনৰ বন বিভাগৰ উচ্ছেদৰ জাননী। এইবাৰ 80টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়ে গোৱালপাৰা বন বিভাগে। 15 দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিয়ে। নিজৰ ঘৰ দুৱাৰ ভাঙি এই স্থান ত্যাগ কৰিবলৈ সকলোকে কঠোৰ নিৰ্দেশ দিয়ে গোৱালপাৰা বন বিভাগে। এই ভাটিপাৰা গাঁৱৰ ৰেভিনিউ গাঁৱৰ মানে যোনটো আগতে মানে একবাৰ ভাঙিছিল দহিঘাটা ৰিজাৰ্ভ ফৰেষ্ট বুলি, তাতে যিখিনি মানে পাট্টা মাটি আছে, পাট্টা মাটিত থকা ঘৰখিনি থৈ গৈছিল। কিন্তু এইবাৰ আৰু আজিৰ ডেটত মানে ইহঁতে কি কৰিল, 15 দিনৰ সময় দি মানে পাট্টাখিনি উচ্ছেদ হ'ব বুলি নটিচ দিল। এটা বস্তু আমি মানে বুজিব পৰা নাই বা ধৰিব পৰা নাই যে যোনখিনি আমি জানো আইন মতে যে যদি পাট্টা মাটি গভৰ্ণমেণ্টক লগা হয়, গভৰ্ণমেণ্টে মানে এটা টাইম পিৰিয়ড, ভাল এটা টাইম পিৰিয়ড দি আৰু আগতীয়াকৈ জাননী দি এটা মানে নটিচ পিৰিয়ড, ভাল এটা নটিচ পিৰিয়ড 3 মাহ বা 6 মাহ এনেকুৱা এটা নটিচ পিৰিয়ড দিয়ে আৰু মাটি আৰু ঘৰ বাৰীৰ ক্ষতিপূৰণ দিয়ে। কিন্তু ইয়াতে সেই ধৰণৰ একো দেখা পোৱা নাই। ইয়াতে যোনটো আছে খালি যে ফৰেষ্টৰ মাজত পাট্টা, সেই হিচাপত মানে এইবিলাক ইভেকশ্যন হ'ব বুলি দিছে। কিন্তু ইয়াতে আৰু এটা বস্তু মোৰ ক'বলগীয়া যে ফৰেষ্টে কৈছে যে 1971 চনৰ পৰা এইটো দহিঘাটা ৰিজাৰ্ভ ফৰেষ্ট হৈছে। 73 চনৰ পৰা। কিন্তু 1960 বা 59, 61 এনেকুৱা এইবিলাক হ'ল পাট্টা। যদি মানে 73 ৰিজাৰ্ভ হৈছে আৰু 59 বা 60 পাট্টা হৈছে, মই যিমান দূৰ বুজি পাওঁ যে পাট্টাৰ ভেলিউটো বেছি। আৰু সেই পাট্টা মাটি থকা এৰিয়াখিনি কেনেকে মানে ৰিজাৰ্ভ ফৰেষ্টত দিয়া হ'ল, অলপ মানে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে আৰু আমাক যাতে উচিত মানে তদন্ত কৰি আমাৰ ভাল এটা ব্যৱস্থা কৰি দিয়ে। যদি চৰকাৰে পাট্টা মাটি লয়, হয়, চৰকাৰী বাধা দিব নোৱাৰে। হয়, বাধা দিব নোৱাৰে। তাৰ বিনিময় আপুনি কি খুজিব চৰকাৰক? তাৰ বিনিময় মানে মই এইখিনিয়ে ক'ব খুজিছো আমাৰ ফালৰ পৰা যে আমাক যাতে ভাল এটা জেগা দিয়ে। ফাৰ্ষ্ট আমাৰ যিখিনি মাটি আছিল সেই হিচাপত আমাক ৰিপ্লেচমেণ্ট এটা মাটি দিয়ে আৰু আমাৰ যিখিনি ঘৰ বাৰী গছ গছনি আদি ক্ষতি হ'ব, সেই বস্তুখিনি মানে উচিত এটা মূল্য ধৰি আমাক যাতে সেই ক্ষতিপূৰণখিনি দিয়ে। যেনেকে মানে হাইৱে বা ৰাস্তা ঘাট হোৱাতে যদি মাটি যায়, যি হিচাপত মানে মূল্য দিয়ে, সেই হিচাপত যাতে আমাক মানে গভৰ্ণমেণ্টে দিব বুলি আশা কৰোঁ। দুবাপাৰা ভাটিপাৰা ৰেভিনিউ ভিলেজত 3 মাহ আগত আপোনাৰ উচ্ছেদ হৈছিল। ইয়াতে আমাৰ কিছুমান পাট্টা আছে, তাতে আজি মানে পাট্টাবিলাকত নটিচ দিয়া হৈছে, তেওঁলোকক 15 দিনৰ ভিতৰত উঠি যাবলৈ দিছে। আগতে ইয়াতে পাট্টা আছিল, আমাক কোনো ক্ষতিপূৰণ বা কোনো আমাক যে হিয়াৰিং হ'ব, কোনো ইয়াতে নটিচত কোনো উল্লেখ নাই। আমাৰ এতিয়া আমাক ইয়াতে যদি উঠাই দিয়ে তেনেহ'লে আমি যাম ক'ত? পাট্টাৰো যদি ভেলিড নহয় তেনেহ'লে আমি কি কৰিম? আমি কলৈ যাম? আৰু আমাৰ ইয়াতে কোনো আমাৰ কথা শুনিবলৈ আমাৰ কোনো নাই, না প্ৰশাসন আছে না চৰকাৰ আছে। এতিয়া আমাৰ এটাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব। তাৰ ওচৰত যি আশা তাতে আছে আৰু তাৰ বাকী একো নাই আমাৰ। কিমান চনত পাট্টা পাইছিল আপোনালোকে? এইটো আমাৰ 69 এনেকে হ'ব, 69ৰ আগৰ আৰু কি। খাজ মাটিবিলাকত আগত 62ৰ পৰা আপোনাৰ খাজনা দিয়া আছিল, কিন্তু আমাৰ পাট্টাটো 69। কিন্তু ইয়াতে ফৰেষ্ট আপোনাৰ হৈছে 1973, কিন্তু তাৰ আগৰ পাট্টা আমাৰ। ইয়াতে মোটামুটি আপোনাৰ ধৰক দহিঘাটা ৰিজাৰ্ভত মোটামুটি পৰিয়ালটো বহুত কেইটা হ'ব, কিন্তু মাটি হিচাপত ধৰিলে ধৰক বেছি মাটি নহয়, ধৰক 10-12টা মাটি হ'ব পাট্টা। চিন্তিত হৈ পৰিছে আপোনালোকে? চিন্তিত এতিয়া আমি কি কৰিম, আমি কলৈ যাম? 15 দিনৰ ভিতৰত আমাক উঠিবলৈ দিছে ইয়াৰ পৰা। ইয়াতে আমাক কোনো হিয়াৰিঙৰ বাবে আমাক মাতা হোৱা নাই। আগতীয়াকে নটিচ দিয়া নাছিল আপোনালোকক? আগতে দিছিল, তেতিয়া আমি হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলো, তাৰ পৰা মানে পাট্টাবিলাক ৰাখি দিবলৈ দিছিল।